Hello my dear friends, আপোনালোক পুনৰবাৰ আপোনালোকৰ প্ৰিয় YouTube চেনেল নুৰুল আলম আজিলৈ আন্তৰিক স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টিত ভাৰ্ব সম্পৰ্কে কিছু কথা পাতিম। ভাৰ্ব হৈছে অ্যাকশন ওয়ার্ড, যেটো কিবা কাম কৰা বা হোৱা বুজাব। এই শব্দটোকে কি বুলি কোৱা হয়? ভাৰ্ব বা ক্ৰিয়া বোলা হয়। ইয়াতে পূৰ্বৰ ডিৰেক্টৰ অফ হেলথ সাৰ্ভিস পৰীক্ষাৰ ভাৰ্ব সম্পৰ্কে যি প্ৰশ্ন হৈছে বা কেনে ধৰণৰ প্ৰশ্ন হোৱাৰ সম্ভাৱনা আছে সেই সম্পৰ্কে আমি এই ভিডিঅ'টিত বিস্তাৰিতভাৱে আলোচনা কৰিম। আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ' চালে নিশ্চয়কৈ উপকৃত হ'ব। আহকচোন বাৰু আমি ভিডিঅ'টিৰ বিষয়বস্তু সম্পৰ্কে জানি লওঁ। 2019 চনত ডিৰেক্টৰ অফ হেলথ সাৰ্ভিস এক্সামিনেশ্যন ইয়াত এটা প্ৰশ্ন দি আছিল আপোনালোকক যে হোৱাট ইজ দ্য পাষ্ট টেন্স অফ ৰিপ্লাই। ৰিপ্লাই শব্দটোৰ পাষ্ট টেন্স কি? ইয়াত সব রিপ্লাইজ, রিপ্লাই, রিপ্লাইড, রিপ্লাইড এই চাৰিটা বিকল্প দিয়া আছে। ইয়াৰ মাত্ৰ অপশন ডি আমাক যেটো দিয়া আছে এটো আমাক শুদ্ধ উত্তৰ দিয়া আছে, আৰু বাকি তিনিটা আমাৰ কি আছে? ভুলকে দিয়া আছে। এতিয়া হয়তো আপোনাৰ মনত প্ৰশ্ন হ'ব পাৰে যে 4 নম্বৰটো কিয় শুদ্ধ হ'ব, বাকি কেইটা কি শুদ্ধ নহয়? এটা কথা মন কৰিব, যদি কোনো শব্দৰ ভাৰ্বৰ লাষ্ট লেটাৰটো y থাকে, তার আগৰ অক্ষৰটো কি থাকে? কনসোনেন্ট থাকে। ইয়াত চাওক লাষ্ট লেটাৰ y আছে, তার আগৰ অক্ষৰটো কি আছে? l আছে। তেন্তে কি কৰা হয়, যদি পাস্ট টেন্স কৰিব লগা হয় তেন্তে এই যেটো y থাকে y টো আমি কি কৰি দিও? y ঠাইত আমি i লিখি দিও, আৰু তাৰ পিছত ed আমি যোগ কৰি দিলে কি হ'ব? এটো পাস্ট টেন্স হৈ যাব। যেনেকৈ ভাবিলো ক্রাই, c r y, গতিকে এটো y লাষ্টত i আছে, গতিকে ইয়াৰ যদি পাস্ট টেন্স কৰো আমি কি হ'ব? C R I E D, right? গতি এই নিয়ম মতে এটো আমাৰ শুদ্ধ হয়। অপশন ডি আমাৰ শুদ্ধ উত্তৰ। পৰৱৰ্তী বাক্য ইয়াত চাই লওক, আমি উদাহৰণ হিচাপে লৈছো ফ্রাই। ফ্রাই লাষ্ট লেটাৰ কি আছে? y, তাৰ আগৰ অক্ষৰটো r, কনসোনেন্ট আছে। সেই কাৰণে কি হৈছে? y ঠাইত আমি কি কৰিছো? ইয়াতে i, তাৰ পিছত ed যোগ কৰি দিয়াৰ লগে লগে ই আমাৰ পাষ্টলৈ পৰিৱৰ্তন হৈছে। কিন্তু যদি এই নিয়ম মানি নচলে তেন্তে কিন্তু আমি এই আই ইডি যোগ নকৰো। যেনেকৈ এই বাক্যটো চাওক, শব্দটো চাওক লাষ্ট লেটাৰ y, তাৰ আগৰ কি আছে? ভাৱেল আছে, কনসোনেন্ট নহয়। গতিকে আমাৰ কেৱল মাত্ৰ এই শব্দটোৰ লগত কি কৰিছো? ইডি যোগ কৰিছো, এই পাস্ট টেন্স হৈছে, কিন্তু এই পূৰ্বৰ নিয়মটো মানি চলা নাই। এতিয়া চাওক, এই যে ভাৰ্ব বিলাক আমি যেতিয়া পাস্টৰ প্ৰেজেন্টৰ পৰা পাস্ট টেন্স বা পাস্ট পাৰ্টিসিপল সলনি কৰো, এই ইয়াৰ যি পৰিৱৰ্তন হয় সেই পৰিৱৰ্তনৰ ওপৰত ভিত্তি কৰি আমি ভাৰ্ব বিলাকক ষ্ট্ৰং ভাৰ্ব বা উইক ভাৰ্ব হিচাপে আমি ভগাই লওঁ। আৰু তাৰ ষ্ট্ৰং ভাৰ্ব কোনবিলাক কোৱা হয় অপশন জানি লওঁ। ষ্ট্ৰং ভাৰ্ব যিবোৰ ভাৰ্বৰ পাস্ট আৰু পাস্ট পাৰ্টিসিপল ফৰ্ম ভাৱেলৰ পৰিৱৰ্তনৰ দ্বাৰা গঠিত হয়। ভাৱেলটো যদি হলাই দিয়া হয় তেতিয়া পাস্ট টেন্স হ'ব পাৰে, নতুবা ভাৰ্বৰ সম্পূৰ্ণ ৰূপটোই সলনি হয়। কেতিয়াবা কি হয়? প্ৰেজেন্ট ফৰ্মত যি থাকে পাস্টত সম্পূৰ্ণ ৰূপ সলনি হয়, তেতিয়া আমি তাক কি কৰো? ষ্ট্ৰং ভাৰ্ব বুলি কওঁ। যেনেকৈ ৰাইট, ইয়াতে আই টুত কি কৰা হৈছে? ও কৰি দিয়া হৈছে। ৰাইট, ৰোড, ৰিটেন। At, eat at, eaten. Go, went, gone. গতিকে এটা আমাৰ এক্সাম্পল আছিল, কেইটামান আমি মাত্ৰ বুজিবৰ কাৰণে বুজি পোৱাৰ বাবে আমি লৈছো। ইয়াত চাওক কেইটামান লিষ্ট আছে। উইক ভাৰ্ব আমি কাক কম? উইক ভাৰ্ব হৈছে যিবোৰ ভাৰ্বৰ পাস্ট আৰু পাস্ট পাৰ্টিসিপল ফৰ্ম টি, ইডি আৰু ডি আদিৰে গঠিত হয়। যদি কোনো শব্দৰ পিছফালে আপুনি টি লগাই দিছে, ইডি বা ডি লগাইছে, নতুবা ভাৰ্বৰ ৰূপ একেই থাকে, সেইবিলাক কি কয়? উইক ভাৰ্ব। যেনেকৈ চাওক ভাৰ্বৰ ৰূপ কাট, 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 বা পুট, 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 শার্ট, 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 এইবিলাক কি হয়? একেই থাকে, তিনিটা ফৰ্মতে একেই থাকে, পাস্ট, প্ৰেজেন্ট, পাস্ট আৰু পাস্ট পাৰ্টিসিপল। গতিকে এইবিলাক আমি কি বুলি জানিম? উইক ভাৰ্ব বুলি জানিম। যেনেকৈ মেক, মেকটো সলনি কি হৈছে? ভাৰ্ব ইয়াতে কি হৈছে? মেড হৈ গৈছে, আৰু ইয়াতে মেড। বিল্ড, বিল্ট, বিল্ট। এতিয়া আহকচোন বাৰু আমি কেইটামান দৰকাৰী ষ্ট্ৰং ভাৰ্ব আৰু দৰকাৰী উইক ভাৰ্বৰ বিষয়ে তিনিটা ফৰ্ম আমি জানি লওঁ। ইয়াত চাই লওক, ব্ৰেক, ব্ৰোক, ব্ৰোকেন। ড্ৰ, ড্ৰিউ, ড্ৰন। বিগিন, বিগেন, বিগান। ফৰগেট, ফৰগট, ফৰগটেন। নো, নিউ, নন। নো, নিউ, নন। স্পিক, স্পোক, স্পোকেন। শেক, শুক, শেক হ্যান্ড। গতিকে এটা হৈছে আমাৰ ষ্ট্ৰং ভাৰ্ব। আৰু এটা লিষ্ট আছে, চাই ল'ব কাইণ্ডলি। ইয়াত চাওক, সিং, সেং, সাং। থ্ৰো, থ্ৰিউ, থ্ৰন। ৱেৰ, or,
own, take, took, taken, win, own, own, tear, tore, torn, write, wrote, written. বুঝে এইবিলাক কি হৈছে আমাৰ স্ট্রং ভার্ব এটা আমাৰ লিস্ট এটা দিয়া আছে যে ভার্বসমূহ যেটি আমি পাস্টলে সলনি কৰা হৈছে তেতিয়া ইয়াৰ কিবা পৰিৱৰ্তন হৈছে এটো এটা নিৰ্দিষ্ট নিয়ম এটা মানি চলিছে এটা চাই লওক আমি কেইটামান উইক ভার্ব লৈছো আৰু তাৰ সলনিটো কেনেকৈ হয় চাই লওক যেনেকৈ ব্ৰিং ব্ৰট এটা আমি টি লগাই দিছো ব্ৰিং ব্ৰট ব্ৰট বিল্ড ডি আছিল লাষ্টত কি কৰিছে টি বিল্ড 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 বাই বট বট ড্রিম ড্রিমড ড্রিমড কাট 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 বা আপনি যদি পুট 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 এটি উপরে কিপ কেপ্ট কেপ্ট হিয়ার হার্ড হার্ড এবিলাক আমার উইক ভার্ব হয় ইয়ার প্রেজেন্ট টেন্স পাস্ট টেন্স আৰু পাস্ট পার্টিসিপল আপোনালোক বেছিকৈ সময় দিব প্রেজেন্ট দিয়া থাকিব তাৰ কি কইলে পাস্ট ফর্মটো আপোনালোকে বাছি উলিয়াব লাগে আৰু এটা লিস্ট আছে উইক ভার্বৰ চাই লওক দৰকাৰীখিনি দিয়া হৈছে বহুত ভার্ব আছে আমি কেইটামান সিলেক্টেড হৈ ইয়াতে আমি লৈ লৈছো এটস আ লস লস্ট লস্ট মেক মেড 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 পে এটা বহুত দৰকাৰী হয় পে পেড পেড এটো বহুত দৰকাৰী থিংক থট থট স্লিপ স্লেপ্ট স্লেপ্ট স্মেল স্মেলড স্মেলড এটা আমাৰ কি আছিল উইক ভাৰ্বৰ প্ৰেজেন্ট টেন্স past tense আৰু past participle আছে আৰু কেইটামান আমি চাও উদাহৰণ লৈ লও পৰীক্ষাত যিদৰে আমাক দিয়া থাকে সেই হিচাপে আমি চাই লও এয়া চাও এটা প্ৰশ্ন দিয়া আছে what is the past tense of spring spring or past tense কি ইয়াৰ past tense আছে ইয়াৰ 1 নম্বৰটো ভুল 2 নম্বৰটো ভুল 4 নম্বৰটো ভুল spring sprang অপশন নম্বৰ সি শুদ্ধ উত্তৰ পৰৱৰ্তী প্ৰশ্ন what is the past tense of try আমি ইতিমধ্যে নিয়মটো গমে পাইছো try কি হ'ব যদি লাস্ট লেটাৰ y আছে তাৰ আগত কনসোনেন্ট আছে y ঠাইত কি হ'ব i হ'ব তাৰ মানে t r i তাৰ পিছত কি যোগ কৰিব লাগে ed এটা চাই লওক যিখিনি বিকল্প দি আছে এইবিলাকৰ ভিতৰত try শব্দ আছে নেকি হয় আছে অপশন ডি পৰৱৰ্তী প্ৰশ্ন ইয়াত চাওক এটা প্ৰশ্ন দিয়া আছে what is the past tense of leave leave মানে ত্যাগ কৰা বৰ্জন কৰা leave এর past tense কি হয় left গতিকে past tense আৰু past participle left এ হয় গতিকে আপোনালোকে নিশ্চয় এখিনি বুজি পাত অলপ অসুবিধা হোৱা নাই মোৰ বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু আপোনালোকে কেনে পালে জনাব বুলি আশা থাকিল আৰু আপোনালোকে নতুন কি বিষয়ত আপোনালোকে ভিডিঅ' বিচাৰিছে জনালে নথৈ আনন্দিত হ'ম আৰু মই সেই বিষয়ে ভিডিঅ' প্ৰস্তুত কৰাৰ কাৰণে চেষ্টা কৰিম আপোনালোকলৈ এটাই অনুৰোধ আপোনালোকে যদি প্ৰথমবাৰৰ পৰা মোৰ চেনেলটি চাই আছে চেনেলটি সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'সমূহ লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু আজিৰ এই ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ